Hello guys! So, মোৰ অন্য এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। So, আজি আমাৰ ঘৰত নাৰায়ণ পূজা আছে। So, আপোনালোকে ভিডিঅ'টো চাই থাকক। এই চাওক গাইজ, এগলা পাপাই ফল মূল আনিছিল। এই মাহী, সেই আইতা যে কাম কৰি আছে, এগলা ফল চল কাটি আছে। এগলা চাব পাৰে। তো গাইজ, আমি কাম কৰাৰ লগতে আমো খাই আছোঁ। চাওঁ ৰ'ব এতিয়া কেনে লাগে। ভাল লাগছি, মজা লাগছি আৰু হামৰা। তো গাইছে তো আমাৰ মাহী জুৰি আন্টি আৰু তলৰ হাৰিছে আন্টি চব্জি কাটি আছে। তো গাইছে আমাৰ পুৰোহিত আহি পালা। গাইছ এতিয়া মই নাংমান বাহিৰত বহিছোঁ ৰ'ব কস্তুৰীৰ লগত। হেল্ল'। তো গাইছ এতিয়া আমাৰ আইতা তো গাইছ এতিয়া আমাৰ পূজা আৰম্ভ হৈ গ'ল। সেইটো চাব পাৰে এটা আংকুলে খানা বনাই আছে। তো গাইছে পুৰোহিত দুইটা পাঞ্চলি গাই আছে। তো আপোনালোকে চাই থাকক। তো গাইছে গিলা মোৰ লগ চাব পাৰে। তো গাইছে আন্টিহঁত ঘৰত গেল। গাইছে তে পাপাহঁতে ভাত খাই আছে চাব পাৰে। খুৰা কেনেকুৱা হৈছে? একদম ফাটাফাটি। মামা কেনেকুৱা হৈছে? আংকল কেনেকুৱা হৈছে? থেংক ইউ। হা? থেংক ইউ দিছোঁ কাৰণে। আন্টি মই ৰান্ধনি হে দিছোঁ না। বুজছ না? কি কেনেকুৱা হৈছে একো দেখা নাই দেখোন। কেনে আছি ইউটিউবত দিম মই। খানা কেনে আছে? এতিয়া মই কওঁতে কেনেকুৱা হৈছে এতিয়া তুমি কোৱাচোন। খানা পাপা কেনে আছে? মজা। তো গাইছে আমাৰ পুৰোহিত গাল দক ৰাতিখিনি দেখা নহ'ল, সেই ৰাতিপুৱাৰ পৰাই দেখালোঁ। তো গাইজ আজিৰ কাৰণে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব। বাই বাই।